চলি ফিৰি খাই আছোঁ বাৰু ঠিকেই। বস্তুৰ দাম বাঢ়িছে, সেইটো বস্তু চবেই ৰিয়েলাইজ কৰিছোঁ, কিন্তু কিহৰ কাৰণে বাঢ়িছে তাৰ কাৰণবিলাকো আমি জনাটো খুবেই জৰুৰী। বিশেষকৈ আমি ষ্ট্ৰেইট অফ হৰমুজ, ইৰাণ আৰু আমেৰিকাৰ যুদ্ধকে মেজৰ ৰিজন বুলি ভাবি লৈছোঁ। বৰ্তমান ভাৰতত এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে মূল্য বৃদ্ধিৰ সমস্যাটোৱে। আৰু এই মূল্য বৃদ্ধি কিয় হৈছে, ইয়াৰ কাৰণসমূহ বহুত। এতিয়াৰ কাৰণ নহয়, বহুত বছৰ আগৰ পৰা এইটো চলি আছে, কিন্তু বৰ্তমান যিটো ছাডেন ৰাইজ হ'ল, প্ৰাইচ হাইকিং হৈছে বস্তুবিলাকত, তাৰে এটা মেজৰ চ'ৰ্চ বা মেজৰ ৰিজন বুলি যদি ক'বলৈ যোৱা যায়, বিশেষকৈ আমি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধখনকে আমি মেজৰ ৰিজন বুলি মানি ল'ব পাৰোঁ। সিদিনা প্ৰধানমন্ত্ৰী মোদীয়ে সংবাদমেল আয়োজন কৰি পেলাই কৰ্ণাটকৰ এখন মিটিঙত বিশেষকৈ তেওঁ ক'লে যে সোণ নিকিনিবলৈ। সোণৰ লগত ফৰেক্স ৰিজাৰ্ভৰ ডিৰেক্টলি কানেকশ্যন আছে। তাৰমানে আপুনি সোণৰ লগত ফৰেক্স ৰিজাৰ্ভৰ পোনপটীয়া সম্পৰ্ক বুলি আপুনি সেইটো জনাটো উচিত। আৰু সেই ফৰেক্স ৰিজাৰ্ভ বচাবলৈ, অৰ্থাৎ ভাৰতীয় টকাৰ বিপৰীতে ডলাৰৰ মূল্য ষ্টেবল কৰিবৰ কাৰণে এই ডিচিশ্যনটো লোৱা হৈছে। এই ক্ষেত্ৰত দেশবাসীয়েও পূৰ্ণ সহযোগ কৰিব বুলি প্ৰধানমন্ত্ৰী আশাবাদী। এতিয়া পেট্ৰলৰ যি প্ৰাইচ বাঢ়িছে সেয়া ঠাইভেদে বেলেগ বেলেগ। দিল্লীত 97 হৈছে, যোৱাকালি মই চেক কৰিছিলোঁ। কলকাতাত 107, মুম্বাইত 107, চেন্নাইত 106.7 তেনেকুৱা, আৰু অসমত 103.23 নে কিবা এটা তেনেকৈ দাম হৈছে। এই দাম বৃদ্ধিসমূহ অতি সোনকালে তাক ষ্টেবল কৰিব লাগিব, তাক কণ্ট্ৰল কৰিব লাগিব। সিদিনাখন আজি দুদিনৰ আগত এগৰাকী মন্ত্ৰীয়ে ক'লে কথাটো যে এই প্ৰাইচ আৰু ওপৰলৈ যাব পাৰে, অৰ্থাৎ এই পেট্ৰল ডিজেলৰ যি দাম, সেই দাম আৰু বঢ়াৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰখনে কি সিদ্ধান্ত লয় মন্ত্ৰীসভাৰ লগত আলোচনা কৰি, সেইটো লক্ষণীয় হ'ব। কাৰণ এই ধৰণে যদি আৰু দাম বাঢ়ে, সাধাৰণ মানুহৰ জীৱন যাপন কৰা বহুতো অসুবিধা হৈ পৰিব। এতিয়া দেখিছেই প্ৰায়বোৰ বস্তুৰ দাম বাঢ়িছে, কিয়নো ইন্ধনজাতীয় সামগ্ৰীৰ দাম বঢ়াৰ লগে লগে সেই ইন্ধনজাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ বাহনসমূহেৰে সেই বস্তুসমূহ অনা নিয়া কৰা হয়। গতিকে সেই বস্তুবিলাকৰ দাম বঢ়াটো স্বাভাৱিক। এই গোটেই যদি ইক'ছিষ্টেমটোক, এই গোটেই ইকনমিক যদি কণ্ট্ৰল কৰিবলৈ হয়, তেনেহ'লে ভাৰত চৰকাৰে এটা বহুত ভাবি চিন্তি এটা সিদ্ধান্ত ল'ব লাগিব, যিটো সাধাৰণ ৰাইজে আদৰি ল'ব পাৰে বা দেশৰ হিতৰ কাৰণে হয়। বৰ্তমান ভাৰতৰ GDPত স্থান 6 নম্বৰ পালেহি ওপৰৰ পৰা। সেইটো এটা বেয়া খবৰ দেশবাসীৰ কাৰণে। গতিকে একদম স্পৰ্শকাতৰ সময় এইখিনি, যথেষ্ট সংবেদনশীল সময় এইখিনি দেশবাসীৰ কাৰণে। দেশবাসীলৈ এটাই আহ্বান, সকলো যেন ধৈৰ্য সহকাৰে যি সিদ্ধান্ত চৰকাৰে লয় সিদ্ধান্তক আদৰণি জনায় আৰু আমাৰ দেশখনৰ শান্তি, সুৰক্ষা, সম্প্ৰীতি অটুট ৰাখে। লগতে মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত মানুহখিনিৰ বহুত অসুবিধা হৈছে, সেই মানুহখিনিৰ কাৰণে চিন্তা কৰি যেন চৰকাৰে উচিত পদক্ষেপ লয়, তাৰেই আমি কামনা কৰিম। আৰু আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আকৌ এবাৰ কওঁ, যদি ভিডিঅ'টো চাই ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰিব। আপোনালোকৰে নিজৰে ভাতৃ, সন্তান, বন্ধু বুলি ভাবি ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মই আপোনালোকলৈ লৈ আহিম। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে, ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অন্য এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম। ধন্যবাদ।